এতিয়াৰে পৰা মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব মুছলমান শিক্ষাৰ্থীয়ে। চৰকাৰে বন্ধ কৰি দিলে মাদ্ৰাছা বোৰ্ড। মাদ্ৰাছা শিক্ষাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীসকলক দিয়া হ'ব আধুনিক শিক্ষা। চাওক গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰে বন্ধ কৰি দিলে মাদ্ৰাছা বোৰ্ড। এতিয়াৰে পৰা মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব মুছলমান শিক্ষাৰ্থীয়ে। মাদ্ৰাছা শিক্ষাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীসকলক দিয়া হ'ব আধুনিক শিক্ষা। সকলো মাদ্ৰাছাত চামিল কৰা হ'ব শিক্ষা বোৰ্ডত। সংখ্যালঘু শিক্ষা বিধেয়ক 2025 গৃহীত কৰিলে উত্তৰাখণ্ড চৰকাৰে। এই বিধেয়কত স্বাক্ষৰ কৰিলে উত্তৰাখণ্ডৰ ৰাজ্যপালে। এই আইনৰ জৰিয়তে ৰাজ্যখনত অন্ত পৰিব মাদ্ৰাছা শিক্ষাৰ। বিধেয়কখনত স্বাক্ষৰ কৰাৰ পূৰ্বে বিভিন্ন ধৰ্মৰ প্ৰতিনিধিৰ সৈতে বৈঠকত ৰাজ্যপাল, শিখ, মুছলিম, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে ৰাজ্যপালে। মাদ্ৰাছা শিক্ষা বিলুপ্ত কৰা প্ৰথমখন ৰাজ্য হ'ব উত্তৰাখণ্ড। বিজেপি চৰকাৰে বন্ধ কৰি দিলে মাদ্ৰাছা বোৰ্ড। পৰৱৰ্তী খবৰ। পশ্চিম কাৰ্বি আংলঙৰ উলুকঞ্চিত ৰাজ্য কঁপাই যোৱা পথ দুৰ্ঘটনা। থিতাতে 3জনৰ শোকাবহ ঘটনা। আহত হৈছে 27জনকৈ লোক। দুৰ্গম উলুকঞ্চিৰ আমদাবাদ পাহাৰৰ পৰা পৰিল যাত্ৰীবাহী বাহন। বিস্তাৰিত চাওঁ আহক। পশ্চিম কাৰ্বি আংলঙৰ উলুকঞ্চিত ৰাজ্য কঁপাই যোৱা পথ দুৰ্ঘটনা। পশ্চিম কাৰ্বি আংলঙৰ দুৰ্গম উলুকঞ্চিৰ আমদাবাদ পাহাৰৰ পৰা পৰিল যাত্ৰীবাহী বাহন। ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে 3জনকৈ লোকৰ মৃত্যু। সংকটজনক অৱস্থাত 5জন হাস্পতালত ভৰ্তি। 27জনকৈ লোক আহত হৈছে এই দুৰ্ঘটনাত। বলেৰো পিকআপ বাহনেৰে গৈ আছিল যাত্ৰীসকল। পাহাৰৰ একাবেকা পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাহনখন। নিহত লোককেইজন ভাৰত বে, কাটি কিলিং পি আৰু কাছাং টেনৰ পি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা। পৰৱৰ্তী খবৰ। সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালে। হাতথৰ্পক লৈ পত্নী গৰিমা শইকীয়াৰ গাৰ্গ আৰু ভগ্নী পাল্মি বৰঠাকুৰৰ আৱেগিক পোষ্ট। অসমৰ ৰাজ্যক মনোবল আৰু সহায়ক হ'বলৈ আহ্বান পৰিয়ালৰ। চাওক সবিশেষ। জুবিন গাৰ্গক লৈ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নীৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় বিচাৰিছে স্বাৰ্থপৰ পৰিয়ালে। জুবিন গাৰ্গ কায়িকভাৱে নোখোৱা হোৱাৰ পাছত সামাজিক মাধ্যমত প্ৰথমটো পোষ্ট গৰিমাৰ। মই সকলোৱে জানিব লাগিব তুমি কায়িকভাৱে নোখোৱা হৈ যোৱাৰ কাৰণ। এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূন্য বুকু, মোক উত্তৰ লাগে। সামাজিক মাধ্যমত গৰিমাই শ্বেয়াৰ কৰিলে জুবিন গাৰ্গৰ সৈতে উঠা অন্তিমখন ফটো। জুবিন গাৰ্গক লৈ ভগ্নী পাল্মি বৰঠাকুৰৰ আৱেগিক পোষ্ট। হিমনাৰ সিপাৰে লগ পালে আকৌ তই মমন বুলি মাতিবি। এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিব লাগিব। অসমৰ ৰাজ্যক মনোবল আৰু সহায়ক হ'বলৈ আহ্বান জুবিন গাৰ্গৰ ভগ্নীৰ। সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালে। পৰৱৰ্তী খবৰ। আজি ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব 3.0 ধন। ৰাজ্যত আজি শুভাৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। জীৱিকা সখীসকলৰ পোনপটীয়াকৈ অন্তৰ্ভুক্ত কৰা হ'ব 3.0। চাওক সবিশেষ। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আজি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব অৰুণোদয় 3.0 ধন। ৰাজ্যত আজি শুভাৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। আজিৰে পৰাই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। ৰাজ্যত 30 লাখ লোকক সাঙুৰি লোৱা হ'ব 3.0 আঁচনিত। জীৱিকা সখীসকল পোনপটীয়াকৈ অন্তৰ্ভুক্ত হ'ব অৰুণোদয় 3.0। বিটিআৰ হিতাধিকাৰীসকলে দুদিনমান পলমকৈ পাব অৰুণোদয়ৰ ধন। অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ৰাজ্যৰ আজি ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ। অৰুণোদয়ৰ ধন নাপালে লগে লগে দিয়ক অভিযোগ। অভিযোগ দিবলৈ ৰাজ্য চৰকাৰে মুকলি কৰিব এটা বিশেষ ফোন নম্বৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। বিস্তাৰিত চাওক। অৰুণোদয়ৰ ধন নাপালে লগে লগে দিয়ক অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অভিযোগ দিবলৈ ৰাজ্য চৰকাৰে দিব এটা বিশেষ ফোন নম্বৰ। এই নম্বৰ যোগে হিতাধিকাৰীৰ নাম সলনি কৰিবলৈ আবেদন কৰিব পাৰিব। অৰুণোদয়ৰ ধন পাই থাকিবলৈ 3টা কাম কৰিব লাগিব হিতাধিকাৰীসকলে। হিতাধিকাৰীসকলে সক্ৰিয় কৰি ৰাখিব লাগিব বেংক একাউণ্ট। বেংকৰ EKYC কৰিব লাগিব গ্ৰাহকে।
EKYC নকৰিলে বেংকত জমা নহ'ব চৰকাৰী ধন। আবেদনত দিয়া মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। মোবাইল নম্বৰ সলনি কৰিলে জনক সংশ্লিষ্ট বিষয়াক। অৰুণোদয়ৰ ধন নাপালে ব্লকৰ কাৰ্যালয়ত লৈ গৈ অভিযোগ দিয়ক। ফোন নম্বৰ যোগেও ধন নাপালে অভিযোগ দিব পাৰিব হিতাধিকাৰীসকলে। অৰুণোদয়ৰ ধন নাপালে লগে লগে দিয়ক অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অভিযোগ দিবলৈ ৰাজ্য চৰকাৰে দিব এটা বিশেষ ফোন নম্বৰ। পৰৱৰ্তী খবৰ। ইজৰাইলৰ কাৰাগাৰত পেলেষ্টাইনীৰ মুছলমানৰ কষ্ট দেখি টমি ৰবিনছনে সলাই পেলালে ধৰ্ম। ইজৰাইলৰ কাৰাগাৰৰ পৰা মুক্তি হৈ সলাই ল'লে ধৰ্ম। বিস্তাৰিত চাওক। কাৰাগাৰত পেলেষ্টাইনী মুছলমানক কৰা নিৰ্যাতন দেখি সলাই ল'লে ধৰ্ম। ইটালীৰ মানৱ অধিকাৰ আয়োগৰ সদস্য টমি ৰবিনছনে গ্ৰহণ কৰে ইছলাম ধৰ্ম। ইজৰাইলৰ কাৰাগাৰত মুছলমান কয়েদীক কৰা নিৰ্যাতন দেখি সিদ্ধান্ত ল'লে টমি ৰবিনছনে। কাৰাগাৰৰ ভিতৰত মুছলমানৰ ধৈৰ্য আৰু সহ্য দেখি অবাক হৈ পৰিছিল টমি ৰবিনছনে। পেলেষ্টাইনী লোকৰ সহায়ৰ বাবে গাজালৈ ৰাওনা হৈছিল এটা দল। এই দলটোত আছিল ইটালীৰ মানৱ অধিকাৰ আয়োগৰ সদস্য টমি ৰবিনছন। গাজা পোৱাৰ পূৰ্বেই দলটোক গ্ৰেপ্তাৰ কৰিছিল ইজৰাইলী সেনাই। টমি ৰবিনছনৰ এই সিদ্ধান্তত এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে পুৰা বিশ্ববাসীৰ। কাৰাগাৰত মুছলমানৰ দুৰ্বিষহ অৱস্থা দেখিয়েই গ্ৰহণ কৰিলে ইছলাম ধৰ্ম।